ডিগবৈত বিজেপিৰ বিশাল পদযাত্ৰা সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত কেইবা হাজাৰো সমৰ্থকৰ অংশগ্ৰহণেৰে ডিগবৈত বিশাল পদযাত্ৰা দলীয় সমৰ্থকৰ উপস্থিতিত লৈ সৰ্বানন্দ সোণোৱালে কয় যে ডিগবৈবাসী ৰাইজ উন্নয়নৰ স্বাৰ্থত থাকিব। ডিগবৈ বৰবিল বিষ্ণু মন্দিৰ প্ৰাংগণৰ পৰা আৰম্ভ হোৱা পদযাত্ৰাৰ অন্ত পৰে ডিগবৈ গান্ধী মৈদামত। প্ৰায় 5 কিলোমিটাৰ পদযাত্ৰাৰে আকৌ এবাৰ মোদী চৰকাৰ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, সৰ্বানন্দ সোণোৱাল জিন্দাবাদ ধ্বনিৰে সমগ্ৰ তৈলনগৰীৰ ডিগবৈ চহৰৰ মোদীময় কৰি তোলে দলীয় সমৰ্থকে। পদযাত্ৰাত সৰ্বানন্দ সোণোৱালক সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিগবৈৰ বিধায়ক সুৰেন ফুকন, ৰাজ্যিক বিজেপিৰ সম্পাদক পুলক চেতিয়া, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ অৰুণ জ্যোতি মৰাণে। ডিগবৈ ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো, শ্ৰদ্ধা জনাইছো আৰু তেখেতসকলে আজি এই ৰেলীটো ইমান সুন্দৰভাৱে আয়োজন কৰিছে, মই তাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছো। আৰু এই কথাটো নিশ্চিত হৈছে ডিগবৈ সমষ্টিবাসী ৰাইজে এই কথাটো প্ৰমাণ কৰিছে যে উন্নয়নৰ স্বাৰ্থত সদায় তেখেতসকল বিজেপিৰ সৈতে থাকিব। ডিগবৈৰ পৰা ৰাজু হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।